আপোনালোকক আহ্বান কৰিছোঁ যে এইবিলাক ফৰেষ্ট ৰিজাৰ্ভ হয় নে নহয়। আপোনালোকে ফৰেষ্ট ৰিজাৰ্ভৰ কোনো উত্তৰ দিয়া নাই। আমাৰ আহ্বান কপি আছে, আপুনি যাব পাৰে। আমি ইমানখিনি কৰিছোঁ, কিন্তু গছ ভাঙিব বুলি আপোনালোকে আমাক কোৱা নাছিলে। গছ কিয় ভাঙিব? আমি আপোনাক শুনক ছাৰ, নাই নাই আপুনি বন্ধ কৰাই মানুহজনক মনত কৰি দিয়ক। গছ আপনি সবটা আমি কোথাও না দেখে তো আমি বন্ধ করা আপনার গছ আপোনালোকে চাওক, আপোনালোকে জবাব নাই নেকি? ঘৰ ভাঙি দিছে আপোনালোকে। নাই নাই আপোনালোকে ঘৰ ভাঙি দিছে, চব ঠিক আছে। গছবিলাক কিয় ভাঙি আছে? গছবিলাক কিয় ধ্বংস কৰি আছে? ঘৰে যদি হয় গছ লগাব লাগে। আপুনি নিজে কয়, আপোনাক আপুনি কিয় বন্ধ আপুনি মই কৈছোঁ আপুনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহজনক মাতি দিয়ক। আপুনি ভাঙি তাৰপিছত কি হ'ব? ফৰেষ্ট গছ হয় সেইখিনি থাকিব, তামোল গছ ফৰেষ্ট গছ নহয়। তামোল গছ কাটিব, যোনবিলাক কেছ ক্ৰপ থাকিব চব কাটি দিয়া হ'ল। চাওক, এতিয়া সিহঁতে আমাৰ কথা মতে বন্ধ কৰিছে। উচ্ছেদ যিটো অমানৱীয় উচ্ছেদ, যিটো নীতি বহিৰ্ভূত উচ্ছেদ, সেইটো আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। ইতিমধ্যে আমি হাইকোৰ্ট কৰিছোঁ, সুপ্ৰিম কোৰ্ট কৰিছোঁ। তেখেতসকলে হাইকোৰ্টো মানা নাই। আমাৰ ওচৰত অৰ্ডাৰ আছে। আমি RTI কৰিছিলোঁ যে যমুনা মৌদংগা এৰিয়াটো ফৰেষ্ট ৰিজাৰ্ভ হয় নে নহয়। আজিলৈকে তেখেতসকলে উত্তৰ দিয়া নাই। যদি ফৰেষ্ট ৰিজাৰ্ভ নহয়, যদি হোৱাহেঁতেন তেতিয়াহ'লে আমাক উত্তৰ দিলে হয়। উত্তৰ নিদিয়াকৈ তেখেতসকলে আহি এই গোটেই অঞ্চলৰ মানুহখিনি ঘৰ দুৱাৰ ভাঙি আছে, আৰু ঘৰ দুৱাৰ ভাঙাৰ লগতে সিহঁতে গছ গছনিবিলাকো ভাঙি আছে। সেইকাৰণে আমি আজি বাধা দিছোঁ যে গছ গছনিবিলাক কমচে কম ভাঙিব নালাগে। যি অমানৱীয় উচ্ছেদ চলাইছে সেয়া ৰাইজে দেখি আছে। ৰাজ্যৰ ধৈৰ্যৰ সীমা হেৰাই গৈছে। আমি হিমন্ত চৰকাৰক অনুৰোধ কৰিছোঁ, তেখেতে এই অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগে। আৰু চৰকাৰৰ সুপ্ৰিম কোৰ্টৰ যিটো ৰুল, সেই ৰুল মতে তেখেতে প্ৰথমে ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰক, তাৰপিছত ভঙাৰ যি নিয়ম আছে সেই নিয়ম মতে ভঙা চিঙা কৰক। বুলডোজাৰ ৰাজনীতি বেছিদিন নচলে। মই এটা শ্বেয়াৰ ইতিমধ্যে কৈছোঁ, আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ যে লোক टूट जाते हैं घर बनाने में, लोग टूट जाते हैं घर बनाने में, तुम तरस नहीं खाते बस्तियाँ জ্বালানে में। আজি গোটেই অসমত কি মানুহখিনি মৰি গ'ল নেকি? বুদ্ধিজীৱী ক'ত গ'ল? সেকুলাৰ মানুহখিনি ক'ত গ'ল? আজি নিৰহ মানুহৰ ঘৰ ভাঙি আছে। যিবিলাক মানুহৰ 1950ৰ পৰা ভূমিহীন হৈ আছে, লেণ্ডলেছ চাৰ্টিফিকেট আছে, সেই মানুহবিলাকক ভূমি দিয়াৰ দায়িত্ব কাৰ? চৰকাৰৰ নে আম মানুহৰ? কোনে দিব? নে বাহিৰা দেশৰ মানুহে আহি দিব? গতিকে মই অনুৰোধ কৰিছোঁ চৰকাৰক যে যিসকল বিষয়া 1950ৰ পৰা এই ভূমি ৰাজচক্ৰৰ লগত জড়িত আছে, যিসকল মিনিষ্টাৰ আছে, যিসকল চাৰ্কুল অফিচাৰ আছিলে, সেই সকলোখিনিকে কাঠগড়াত থিয় কৰাব লাগে। কিয় এই ভূমিহীন মানুহখিনিক আজি 75 ইয়াৰ্ছ হৈ গ'ল স্বাধীনতাৰ, মাটি দিয়া নাই? কি চক্ৰান্তত মাটি দিয়া নাই? চৰকাৰে সেই উত্তৰ ৰাজ্যক দিয়ক। নহ'লে আজি আপোনাৰ ঘৰ, কালি পৰহি মোৰ ঘৰ, এনেকৈ ঘৰ ভাঙিব আৰু আমি চাই থাকিম। চৰকাৰে নিজৰ ৰাজনীতি কৰি থাকিব। ইম্পৰ্টেড ৰাজনীতি। ইউপিৰ বুলডোজাৰ ইয়াত লৈ আহিছে। এইখন অসম হয়, এখন ইউপি নহয়। বুলডোজাৰ চলাইলে যে সাৰি যাব নোৱাৰে। সময় আহি আছে, বেছি দিন নাই। গতিকে আমি হিমন্ত চৰকাৰক অনুৰোধ কৰিছোঁ, তেখেতে এই অমানৱীয় উচ্ছেদ আমাৰ এৰিয়া বুলি নহয়, বিনাকান্দি বুলি নহয়, গোটেই অসমতে বন্ধ কৰিব লাগে। আৰু মহামান্য সুপ্ৰিম কোৰ্টক অনুৰোধ কৰিছোঁ যে এই ব্যক্তিজনক অতি সোনকালে আমি এৰেষ্ট কৰাব লাগে।
মোৰ মানুহবিলাকে কোনো হুলস্থুল কৰা নাই। ইয়াৰ এই মানুহবিলাক যিবিলাক আছিলে, যিবিলাক উচ্ছেদ হৈছে, এই মানুহবোৰ ক'ত আছে এতিয়া বৰ্তমান? এইবিলাক এই শিবিৰত আছে, কোনোবাৰ ওচৰত গৈছে, কোনোবাৰ জেগাত দিছে অলপ কিবা দিন থাকিব, এনেকুৱা আছে আৰু এইবিলাকৰ আৰু কোনো সুবিধা নাই। চৰকাৰৰ ফালৰ পৰা কোনো সুবিধা দিলে পৰৱৰ্তী কালত মানুহ থাকিবৰ অলপ জেগা দিলে ভাল হ'ব। এই মানুহখিনি ক'ৰ হয় অৰিজিনেলি? এই মানুহখিনি মোৰ ইয়াৰ লোকেলে হয়, বহুত দিনৰ পৰা আছিলে, সুবিধা নাথাকাৰ কাৰণে ইয়াত কিছুমান দিন থাকিছিল। কোনোবা মানুহ 40 বছৰমান 50 বছৰমান জংঘলৰ মাটিত থাকিছিল। এতিয়াতো সিহঁতৰ কোনো সুবিধা নাই, হ'লেও অসুবিধা কৰা নাই। প্ৰশাসন আহিছে, কৈছে যে ইলেকশ্যন কৰিব লাগে, কৰিয়ে আছে, কোনো অসুবিধা কৰা নাই। এইবিলাক মানুহে সহযোগ কৰিছে, মানুহে সহযোগিতা কৰিছে আৰু চৰকাৰৰ ফালৰ পৰা অলপ মাটি বিচাৰিছে। কোনো সুবিধা দিলে চৰকাৰে কোনোবা দিন তাৰা শান্তিপূৰ্ণভাৱে থাকিব পাৰে, এইটো খাতৰ আবেদন কৰিছে এইবিলাক মানুহে চৰকাৰৰ ফালৰ পৰা। আমাৰ ঘৰ ভাঙিছে। এতিয়া ক'ত আছে আপোনালোক? এতিয়া সেই লোকৰ মাটিত আছোঁ। এই বাবি আছোঁ। কিমান দিনৰ পৰা আছিলে ইয়াতে? ইয়াত মই সেই 83 আন্দোলনৰ 1 বছৰ পিছতে আহিছোঁ। আপুনি মাটি কিনিছিল নে বেদখল? নাই, মই নিজে ভাঙিছোঁ মাটি। মাটি বেদখল? অঁ, কিমান নিজে ভাঙিছোঁ। বহুতে ভাঙি আছে, পিছত মই আপোনাৰ কিমান আছিলে মাটি? মাটি আপোনাৰ কিমান মাটি 2.5 বিঘা, 14জন মানুহ মোৰ পৰিয়ালত, আৰু বেলেগ নাই মাটি। মানে ইয়াৰ আগত ক'ত আছিলে? এই তাতে আছিলোঁ, যমুনা গাঁও। যমুনা গাঁও। মোৰ দেউতাই মানে মাটি বেচি দিলে, অলপ আছিলে মাটি। তাৰপিছত আপোনালোক ইয়ালৈ অঁ, আহিছে। গুচি আহিলে। এতিয়া যাব ক'ত? এতিয়া ক'ত যাম তাকে চিন্তা কৰি আছোঁ। এতিয়া আছে ক'ত বৰ্তমান? এতিয়া সেই লোকৰ ঘৰতে আছে, পথাৰত? পথাৰত। অভিজিত অনুষ্ঠান খুব ভালদৰে চলি আছে, শান্তিপূৰ্ণভাৱে চলি আছে আৰু প্ৰতিটো ব্লকতে এতিয়া আৰম্ভ হৈ গৈছে। চাওঁ এতিয়া কিমান সময় লাগে, কাৰণ এই এলেকাটো খুব বৃহৎ এলেকা আছে। তথাপিও আমি চেষ্টা কৰি আছো। উচ্ছেদ এলেকাটো আমি 5টা ব্লকত ভাগত বিভক্ত কৰিছো আৰু চবতে মেজিষ্ট্ৰেট, পুলিচ বিষয়া আৰু বন বিষয়া আৰু বনকৰ্মী, বেটেলিয়ন আৰু ফৰেষ্টৰ ফ'ৰ্চ দিয়া হৈছে আৰু তেওঁলোকে চব ব্লকতে এতিয়া আপোনালোকে দেখিছে নিজে উচ্ছেদ অভিযান চলাই আছে। কিমানটা পৰিয়াল বা কিমান ভূমিত? এনে 1250টা পৰিয়াল ইয়াতে বেদখল কৰি আছে। ইয়াৰ ভিতৰত আমি প্ৰায় 1000 পৰিয়ালৰ এতিয়া এভিকশ্যন চলি আছে আৰু বাকী 150 পৰিয়ালৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ যিটো নিৰ্দেশনা হ'ব সেইমতে আমি কাম কৰিম।